চাৰিটামান বজাত মস্ত ধুমুহা এজাক আহি মোৰ ঘৰটো মানে গছ এডাল পৰি ঘৰটো দুভাগ কৰি দিছে, একদম ভাঙি পেলাই দুফাল কৰি দিছে। মানুহৰ কিবা হৈছে? মানুহৰ একো হোৱা নাই, কিন্তু গৰু এজনে চক হৈছে, ভৰি এখন আহিছে। এই অঞ্চলত আৰু বেছি এই আকৌ হৈছে, মোৰ অকল নহয়, ক্ষতিটো মোৰ বেছি হৈছে, বাকী গছ চছ ভাঙিছে, কাৰোবাৰ ঘৰৰ টিং চালি উঠাই লৈ গৈছে, এনেকৈ হৈছে আৰু। কি নাম আপোনাৰ? ৰমণী কুমাৰ শৰ্মা। কি ঠাই এইখিনি ঠাইখিনি? গামাৰীমুদি গাঁও, গামাৰীমুদি চুবুৰী কালুবৰা বুলি কয়। ইয়াত বহুত ক্ষতি হৈছে, কেবুলবিলাক চব ছিঙিছে, তাৰপিছত লাইনৰ এনেকৈ প'ষ্টবিলাক ভাঙিছে। সেয়াই কিন্তু আমাৰতো বহুত হৈছে, মোটামুটি 50,000 টকা ক্ষতি হৈছে। কি ঠাই বুলি কয় এইটো? এইটো আমাৰ গামাৰী কালুবৰা। লাইনত তাৰ খুটা ভাঙি তাৰ ঘৰ দুৱাৰ গোটেই ভাঙি চিঙি ওচৰ মাৰ হৈ গৈছে, এনেকৈ বহুত ক্ষতিপূৰ্ণ হৈছে। নিজৰ ঘৰ বাৰী ভাঙিছে, বাকী বিদ্যুতৰ ছিঙিছে এলাখন গোটেই ছিঙি গৈছে। এতিয়া বিদ্যুৎ আছে? আছে। এতিয়া লাইন আছে নে নাই? এতিয়া বৰ্তমান নাই, সেই কালি যি হৈছে সেই বতাহ খুটা ছিঙিছে, এটা খুটা মাৰি গোটেই ছিঙি গৈছে। লাইনে আজি ক'ত অসুবিধা হোৱা নাই? অসুবিধা হৈ আছে লাইনৰ কাৰণে, হেৰি নাই, মটৰ নে কিবা নাই চলিব লগা, সেনেকুৱা হৈ আছে। বহুত ক্ষতিখন হৈ আছে। ৰাতি এই ধুমুহাত মোৰ বস্তা ভাঙিছে তামোল পৰি, আৰু অনিষ্ট হৈছে। ঘৰৰ কাপোৰ কানি জিকি একদম বেয়াকৈ পানী পৰিছে না, বহুত পানী পৰিছে। এতিয়া মই ৰাতিত মানে আধা বাৰ সেই ধুমুহাৰ পৰা বহিয়ে আছোঁ আৰু ঘৰত পানী পৰিছে না, ঘৰত পানী সোমাই গৈছে একদম। আমাৰ মোৰ নাই হেৰি ল'ৰা দুটা আৰু ময়ে। কিবা হৈছে নেকি মানুহ? মানুহৰ একো হোৱা নাই, কিন্তু আমি উঠি বহিলে গম পালোঁ আৰু শব্দত পঢ়াতে চাওঁ যে বস্তা একদম খহি পৰিছে তলত। খহি পৰাতে আমি বহি আছোঁ আৰু ল'ৰা দুটাক মাতিলোঁ, মাতি তাহোঁতে চালাক যে একদম টিঙৰ নাইয়ে, ওপৰত দেখি নাইহি, আৰু ডাঙৰ ল'ৰাটো দিছে আৰু ভাঙা টিং নি কিনে কিবা কৰি ৰাতিপুৱা, তথাপিতো হেৰি হোৱা নাই আৰু। ইয়াত ওচৰে পাজৰে বহুত ক্ষতি হৈছে, কাৰণ বহুতৰে ঘৰ দুৱাৰ উৰাই নিছে, এনেকৈ গলি ঘৰ টিংপাত উৰাই নিছে, গলি ঘৰৰ কাৰোবাৰ কাৰণে চালি ঘৰ গেলা এনেকৈ নিছে আৰু। ভাল ঘৰো নিছে, কাৰোবাৰ আধা বান্ধা ঘৰৰ এইফালে পৰিছে আমাৰ তাৰমানে সেই হেৰি এই ভেণ্টিলেটৰো পেলাই ঘৰ গাছ পৰি কিনে ভাঙি গৈছে একদম, মানে বহুত অনিষ্ট হৈছে আৰু যথেষ্ট। লাইনৰ বিদ্যুৎ আৰু ছিঙিছে, মানুহ অহা যোৱা কৰিব পৰা নাই, ৰাস্তা দি পৰা নাই। এই গাড়ী ট্ৰেক্টৰ আহি ফিৰি গৈছে অলপ আগতে আহি কিনে, প্ৰস্ত খুটা ভাঙিছে। চাৰিটামান বজাত মস্ত ধুমুহা এজাক আহি মোৰ ঘৰটো মানে গছ এডাল পৰি ঘৰটো দুভাগ কৰি দিছে, একদম ভাঙি পেলাই দুফাল কৰি দিছে। মানুহৰ কিবা হৈছে? মানুহৰ একো হোৱা নাই, কিন্তু গৰু এজনে চক হৈছে, ভৰি এখন আহিছে। এই অঞ্চলত আৰু বেছি এই আকৌ হৈছে, মোৰ অকল নহয়, ক্ষতিটো মোৰ বেছি হৈছে, বাকী গছ চছ ভাঙিছে, কাৰোবাৰ ঘৰৰ টিং চালি উঠাই লৈ গৈছে, এনেকৈ হৈছে আৰু। কি নাম আপোনাৰ? ৰমণী কুমাৰ শৰ্মা। কি ঠাই এইখিনি ঠাইখিনি? গামাৰীমুদি গাঁও, গামাৰীমুদি চুবুৰী কালুবৰা বুলি কয়। ইয়াত বহুত ক্ষতি হৈছে, কেবুলবিলাক চব ছিঙিছে, তাৰপিছত লাইনৰ এনেকৈ প'ষ্টবিলাক ভাঙিছে। সেয়াই কিন্তু আমাৰতো বহুত হৈছে, মোটামুটি 50,000 টকা ক্ষতি হৈছে। কি ঠাই বুলি কয় এইটো? এইটো আমাৰ গামাৰী কালুবৰা। লাইনত তাৰ খুটা ভাঙি তাৰ ঘৰ দুৱাৰ গোটেই ভাঙি চিঙি ওচৰ মাৰ হৈ গৈছে, এনেকৈ বহুত ক্ষতিপূৰ্ণ হৈছে। নিজৰ ঘৰ বাৰী ভাঙিছে, বাকী বিদ্যুৎৰ ছিঙিছে এলাখন গোটেই ছিঙি গৈছে। এতিয়া বিদ্যুৎ আছে? এতিয়া লাইন আছে নে নাই? এতিয়া বৰ্তমান নাই, সেই কালি যি হৈছে সেই বতাহ খুটা ছিঙিছে, এটা খুটা মাৰি গোটেই ছিঙি গৈছে। লাইনে আজি ক'ত অসুবিধা হোৱা নাই? অসুবিধা হৈ আছে লাইনৰ কাৰণে, হেৰি নাই, মটৰ নে কিবা নাই চলিব লগা, সেনেকুৱা হৈ আছে। বহুত ক্ষতিখন হৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।